গৰমৰ দিনত ৰাতিপুৱাই গৰম গৰম ভাতকেইটা খাই মেলি মই এতিয়া গৈ আছোঁ অফিচলৈ। আজি ইমানেই ৰ'দ পৰিছে আমাৰ ইয়াত চকুকেইটা মেলিব পৰা নাই। গৰম দিনত মোৰ ৰুমটোত একেবাৰে থাকিব নোৱাৰি, একেবাৰে গৰম হৈ থাকে আৰু অফিচটো অলপ ঠাণ্ডা হৈ থাকে। এইকেইদিন আমাৰ অফিচত হাজৰিকাই বহুত কাম কৰিছে। বহুত দিনৰ পৰা ধৰি পিনে হাজৰিকাই আমাৰ অফিচত কাম কৰা নাছিলে, অলপ বাহিৰৰ কামত মানে বাহিৰত থাকিবলগীয়া হৈছিলে। এতিয়া অলপ ফ্ৰী পাইছে, এনি টাইম অকল অফিচত বহি নিজৰ কামখিনিকে কৰি থাকে। হাজৰিকাৰ লগতে এছকেও থাকে। এছকে কিন্তু মাল্টিটাস্কিং কাম কৰি থাকে, কেতিয়াবা অফিচত, কেতিয়াবা গুদামত, কেতিয়াবা ফেক্টৰীত। আৰু এতিয়া এটা মানুহ বাচি থাকিলে, সেইটো হৈছোঁ মই। আৰু মই কেতিয়াবা অফিচত, কেতিয়াবা হাৰ্ডৱেৰ ৰুমত, কেতিয়াবা হাৰ্ডৱেৰ ৰুমত, কেতিয়াবা অফিচত, সেনেকৈ ইয়াত কামবিলাক কৰি আছোঁ। অফিচৰ কামবিলাক কৰি মেলি এতিয়া মই গৈছিলোঁ হাৰ্ডৱেৰ ৰুমলৈ। তাত কিছুমান স্ক্ৰু পেকেট আছে, সেইবিলাক আনিবৰ কাৰণে। স্ক্ৰু পেকেটখিনি সন্মুখতে আছিলে, ইমান বিচাৰোঁতে কষ্ট নহ'ল। সেইকেইটা লৈ মেলি এতিয়া মই আকৌ গৈ আছোঁ তললৈ, সেইকেইটা পেকিং কৰি মেলি তাৰপিছত মই দি পঠিয়াব লাগিব আমাৰ গুৱাহাটীৰ এটা পাৰ্টি, যোনে এইটো কিনিছে। সেই পেকেটকেইটা আনিবলৈ যাওঁতে লগতে মই ORS পেকেটো লৈ আনিছিলোঁ। মই আৰু হাজৰিকা পানী বটল এটা আনি মেলি সেইটোত ভৰাই কৰি মিক্স কৰি খালোঁ। খাই মেলি অলপ শান্তি হোৱাৰ পিছত বস্তুবিলাক বিকাত লাগিলোঁ। ORS পেকেটটো খাই থাকোঁতে আমাৰ গাড়ীত বস্তু তুলি হৈ গ'ল। আৰু সেইটো টাইমত এছকে বাহিৰত থাকি মেলি অকলে গোটেই কামবিলাক মেনেজ কৰি আছিলে। এখন গেট পাছ লিখি দি মেলি মই গাড়ীখন পঠিওৱাৰ পিছত এতিয়া মই ওলালোঁ বাহিৰত কিবা এটা খাবৰ কাৰণে। তো আজিলৈ ইমানেই গাইছ, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই।